নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ'। এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ৰাশিসমূহৰ আগন্তুক এটা সপ্তাহ কেনেধৰণে যাব, অৰ্থাৎ 10 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকৰ ৰাশি অনুসৰি দিনবোৰ কেনেধৰণে যাব। লগতে আপোনালোকে এই ভিডিঅ'টোত পাব প্ৰত্যেকটো ৰাশিয়ে কৰিবৰ বাবে একোটা প্ৰতিকাৰ। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি, সপ্তাহত আপোনাৰ কামৰ চাপ বহুত কম হ'ব। প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে এক উৎকৃষ্ট সময় হ'ব। ধৈৰ্য আৰু সংযত হওক। আপোনাৰ জীৱনসংগীয়ে তেওঁৰ কেৰিয়াৰত ডাঙৰ সুযোগ পাব। এই সপ্তাহত পুৰণি ঋণ ক্লিয়াৰ কৰাৰ সুযোগ পাব। আপোনাৰ আত্মবিশ্বাস উচ্চ হৈ থাকিব। আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে বৃহৎ পৰিসৰৰ পৰিকল্পনা কৰিব পাৰে। শুক্ৰবাৰ আৰু শনিবাৰ আটাইতকৈ আপোনাৰ বাবে শুভ দিন হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা হিচাপে হ'ল যে বিতৰ্কিত কোনো বিষয়ক লৈ পৰিয়ালটোত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। স্বাস্থ্যজনিত কাৰণত ধনৰ ব্যয় বৃদ্ধি পাব পাৰে। আপুনি আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনাৰ ধৈৰ্যৰ অভাৱ হ'ব পাৰে। আপোনাৰ স্বাৰ্থপৰ দৃষ্টিভংগীৰ বাবে মানুহে আপোনাক বিৰোধিতা কৰিব পাৰে। পুৰণি ভুল সিদ্ধান্ত ক্ষতি আপুনি সহ্য কৰিব লাগিব। কঠোৰ ভাষা ব্যৱহাৰ পৰিহাৰ কৰক। বুধবাৰ আৰু বৃহস্পতিবাৰ আপোনাৰ বাবে প্ৰতিকূল দিন হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ প্ৰতিকাৰ হিচাপে শনিবাৰ দিনটোত গৰুক কলা খাদ্য খুৱাব লাগে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অহা সপ্তাহৰ শুভ বাৰ্তা হ'ল আপুনি আপোনাৰ চাকৰি সলনি কৰিব পাৰে। সপ্তাহৰ আৰম্ভণিতে প্ৰতিকূল পৰিস্থিতিক আপোনাৰ পক্ষলৈ ঘূৰাই অনাত আপুনি সফল হ'ব। আপুনি হয়তো নতুন কলা আৰু কৌশল শিকিবলৈ চেষ্টা কৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত মৰম আৰু সন্মান পাব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণত সফল হ'ব। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি উত্তেজিত হ'ব। সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তা হ'ল যে আপুনি কিছুমান কাম কৰিব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আনিবৰ বাবে। উত্তেজক চিন্তাৰ পৰা দূৰত্ব বজাই ৰাখক। আপোনাৰ পৰা মানুহৰ আশা বেছি হ'ব পাৰে। চাকৰিত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মানুহে আপোনাক সমালোচনা কৰিব পাৰে। সপ্তাহৰ শেষৰ দুদিনত আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে। আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ মাজত ইগ' আহিবলৈ নিদিব। মহিলাসকলে ঋতুস্ৰাৱৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে। ছুটিৰ দিনত আপুনি অস্থিৰ অনুভৱ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আগন্তুক সপ্তাহটোৰ বাবে প্ৰত্যেক দিনাই গৰুক নিজৰ খাদ্যৰ এটা অংশ দিব লাগে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ বাবে শুভ বাৰ্তা হ'ল যে সপ্তাহৰ আৰম্ভণি উৎকৃষ্ট হ'ব। আপোনাৰ সকলো প্ৰকল্প সুচাৰুৰূপে চলিব। আপোনাৰ অনুকূল সময় আৰম্ভ হ'ব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ ব্যক্তিত্ব উন্নত কৰাৰ চেষ্টা কৰিব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু সুষম হ'ব। আপোনাৰ বছে আপোনাৰ নাম প্ৰমোচনৰ বাবে মনোনীত কৰিব পাৰে। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হ'ব। বাকী থকা ধনখিনি পাই আপুনি আনন্দিত হ'ব। মঙ্গলবাৰ আৰু শনিবাৰ দিনটো আপোনাৰ বাবে শুভ দিন হ'ব। আৰু অশুভ বাৰ্তা হ'ল যে কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ নকৰিব। সোমবাৰে কাম কৰিব। বাহিৰৰ মানুহ লগ পোৱাৰ সময়ত সাৱধান হওক। দেউতাকৰ কথাত বেয়া লাগিব পাৰে। প্ৰেমৰ সম্পৰ্কত ঠগ খাব পাৰে। ঘৰৰ বিবাদ যাতে বাহিৰত বিয়পি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰত আলহী অহাৰ বাবে অসুবিধা হ'ব। আইনী বিষয়বোৰ বিচাৰাধীন হৈ পৰিব পাৰে। আপোনজনক আওকাণ নকৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়বোৰে শনিবাৰে আপোনাক অসুবিধা দিব পাৰে। আমদানি ৰপ্তানি ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ প্ৰতিকাৰ হিচাপে প্ৰত্যেক দিনাই বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিব পাৰে।
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহৰ শুভ বাৰ্তাটো হৈছে যে আপোনাৰ আধিপত্যই সামাজিক পৰ্যায়ত বৃদ্ধি পাব পাৰে। অংশীদাৰিত্বৰ কামত ভাল লাভ হ'ব পাৰে। ডাঙৰ ব্যৱসায়ৰ প্ৰস্তাৱ লৈ আপুনি হঠাতে ব্যৱসায়ত ডাঙৰ জাপ মাৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত প্ৰতিষ্ঠানত নামভৰ্তি লাভ কৰিব পাৰে। আপোনাৰ লগত যোগদান কৰিবলৈ মানুহ উৎসাহিত হ'ব। আপোনাৰ সহকৰ্মীসকলেও তেওঁলোকৰ সফলতাৰ কৃতিত্ব আপোনাক দিব। কৰ্মক্ষেত্ৰত এগৰাকী মহিলা বিষয়াৰ সহায় লাভ কৰিব। বুধবাৰৰ পৰা শনিবাৰলৈকে প্ৰায় গোটেই সপ্তাহটো আপোনাৰ বাবে শুভ হ'ব। আৰু কৰ্কট ৰাশিৰ বাবে অশুভ বাৰ্তাটো হ'ল যে সপ্তাহৰ ধৰ্মীয় কাৰ্যকলাপত মনোনিৱেশ কৰক আৰু আপোনাৰ মনোবল কমি যাবলৈ নিদিব। শৰীৰত শক্তিৰ অভাৱ অনুভৱ কৰিব। দেওবাৰে কিছু মূল্যৱান বস্তু হেৰাই যাব পাৰে। বন্ধু বান্ধৱীৰ পৰা একো কথা লুকুৱাব নালাগে। আপোনাৰ গুৰুত্বপূৰ্ণ পাছৱৰ্ডসমূহ বিষয়ে সাৱধান হওক। আপোনাৰ মনত অজ্ঞাত ভয়ৰ প্ৰাধান্য থাকিব পাৰে। বৈবাহিক সম্পৰ্কৰ উত্তেজনা এই সপ্তাহত কিছু লাঘৱ হ'ব পাৰে। ফুঁহা আৰু তেজৰ বিকাৰৰ সমস্যা বাঢ়িব। আপোনাৰ শত্ৰুৱে আপোনাক ক্ষতি কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কাগজপত্ৰ আৰু নথিপত্ৰ সুৰক্ষিত ৰাখক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাৰ বাবে প্ৰতিকাৰ হিচাপে প্ৰতিদিনে পুৱা স্নান কৰাৰ পিছত ভগৱান শিৱক জল অৰ্পণ কৰিব লাগে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক সপ্তাহৰ বাবে শুভ বাৰ্তা হ'ল সপ্তাহত আপোনাৰ জনপ্ৰিয়তা আৰু সুনাম বৃদ্ধি পাব। শুভাকাংক্ষীৰ পৰামৰ্শক আওকাণ নকৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰত আপুনি সন্তুষ্ট হ'ব। ঘৰতে শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। পূজা আৰু ধৰ্মৰ পৰিৱেশ থাকিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। দেওবাৰ আৰু শনিবাৰ আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তাটো হৈছে যে ঘনিষ্ঠ মানুহৰ সৈতে অসন্মতিৰ বাবে আপোনালোকৰ মাজত দ্বিধাদ্বন্দ্বৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। সৰু সৰু কথাবোৰক সহজভাৱে ল'ব নালাগে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। চৰকাৰী বিষয়াসকলে হয়তো সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিছুমান ভিত্তিহীন কথা আপোনাৰ বিৰুদ্ধে প্ৰচাৰ হ'ব পাৰে। নেতিবাচকতাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সহকৰ্মীসকলৰ ওপৰত আপোনাৰ আস্থা কমি যাব। বুধবাৰ আৰু বৃহস্পতিবাৰ আপোনাৰ বাবে শুভ দিন নহ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিকাৰ হিচাপে এই সপ্তাহটোত দুৰ্গা মাৰ চালিচা পাঠ কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহৰ শুভ বাৰ্তা হ'ল যে সপ্তাহৰ আৰম্ভণি উৎকৃষ্ট হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগী কিবা এটা উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে। কাৰিকৰী আৰু অভিযান্ত্ৰিক ক্ষেত্ৰৰ লোকসকলৰ বাবে এই সপ্তাহটো অতি প্ৰগতিশীল হ'ব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ পথ বিচাৰি আন চহৰলৈ যাব পাৰে। বৌদ্ধিক সমাৱেশত অংশগ্ৰহণ কৰিব পাৰে। বয়সস্থ লোকৰ লগত আপোনাৰ আচৰণ ভাল হ'ব। আপুনি আপোনাৰ অধিকাৰৰ বিষয়ে সচেতন হ'ব। মঙ্গলবাৰ আৰু বুধবাৰ আপোনাৰ বাবে শুভ দিন হ'ব। অশুভ বাৰ্তাটো হৈছে এই সপ্তাহত কাহৰ লগত জড়িত ৰোগ হ'ব পাৰে। বিবেকৰ মাতক আওকাণ নকৰিব। আপোনাৰ ভৱিষ্যতৰ বাবে এই সপ্তাহটো অধিক গুৰুত্বপূৰ্ণ। পৰিস্থিতি অনুকূল হ'ব, কিন্তু কাম লাহে লাহে কৰা হ'ব। ভ্ৰমণে ভাল ফলাফল নিদিয়ে। পাৰিবাৰিক বিষয়ত অত্যাধিক হস্তক্ষেপ কৰাটো ভাল নহয়। বৃহস্পতিবাৰ আৰু শনিবাৰ আপোনাৰ বাবে শুভ দিন নহ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে ওম নমঃ শিৱায় এই মন্ত্ৰটো এক মালাকৈ জপ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে ব্যৱসায়ত পুনৰ আৰম্ভ কৰিবলৈ পুৰণি চুক্তিতে থাকিব পাৰে। শ্বেয়াৰ বজাৰৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ বাবে হঠাতে লাভৰ সম্ভাৱনা আছে। আপোনাৰ কেৰিয়াৰত আপুনি হয়তো উৎকৃষ্ট সুযোগ পাব পাৰে। সপ্তাহৰ মাজভাগত আপোনাৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক শক্তিশালী আৰু আনন্দময় হ'ব। আপুনি হয়তো পূৰ্বপুৰুষৰ ব্যৱসায়ত বিনিয়োগ বৃদ্ধি কৰিব লাগিব।
কামৰ প্ৰতি সমৰ্পণ বৃদ্ধি পাব। বুধবাৰৰ পিছৰ সময়টোৱে আপোনাৰ বাবে শুভ হ'ব। অশুভ বাৰ্তা হৈছে যে আপোনাৰ কৰ্মস্থলীত কিছুমান অস্থিৰতা এই সপ্তাহৰ আৰম্ভণিতে থাকিব পাৰে। আত্ম অনুশাসন বজাই ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। বন্ধু-বান্ধৱীক অত্যাধিক বিশ্বাস কৰাটো বিপদজনক হ'ব পাৰে। নিজৰ মতাদৰ্শগত মতামতত দৃঢ় হওক। নিজৰ চৰিত্ৰ ভাল ৰাখক। প্ৰত্যাহ্বানৰ প্ৰতি ভয় খোৱাৰ পৰিৱৰ্তে সন্মুখীন হওক। খঙত ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। বুধবাৰে অলপ সাৱধান হওক। অপমানজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যান-বাহনৰ নিয়ম মানি চলক। বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ বাবে নিৰুৎসাহিত নহ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহৰ প্ৰতিকাৰ হৈছে শনিবাৰ দিনটোত আপুনি সৰিয়হৰ তেল দান কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে ব্যৱসায়িক সিদ্ধান্তৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। ধৰ্মীয় চিন্তাধাৰাই আপোনাৰ মনত প্ৰভাৱ পেলাব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। সংবাদ মাধ্যম আৰু পৰিচালনাৰ লগত জড়িতসকলে হয়তো বৃহৎ লাভালাভ কৰিব পাৰে। আপোনাৰ সৃষ্টিশীল আগ্ৰহে হয়তো উৎসাহ পাব পাৰে। আপুনি ব্যৱসায়িক তথ্য আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে। আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে। ৰহস্যময় বিষয়ৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। শুক্ৰবাৰ আৰু শনিবাৰ দিনটো আপোনাৰ বাবে শুভ হ'ব। অশুভ বাৰ্তা হৈছে দেওবাৰে বিতৰ্কিত বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ এৰক। আপোনাৰ বিষয়াসকলৰ আচৰণত আপুনি বিচলিত হ'ব পাৰে। ঘৰৰ পৰিৱেশৰ অৱনতি ঘটিব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ আচৰণত আপুনি বিচলিত হ'ব পাৰে। সন্তানক লৈ বেছি বেয়া নাপাব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো অপমানৰ সন্মুখীন হ'ব লাগিব। মানুহে আপোনাৰ অনুভৱক ঠাট্টা কৰিব পাৰে। পৰিয়ালৰ কিছুমান সদস্যৰ আচৰণে আপোনাক আঘাত দিব পাৰে। সোমবাৰে কমিছন সম্পৰ্কীয় কামত লোকচান হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোৰ প্ৰতিকাৰ হিচাপে শিৱৰ সহস্ৰ নাম নিয়মিতভাৱে পাঠ কৰিলে লাভজনক হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক সপ্তাহৰ শুভ বাৰ্তা হৈছে আপুনি অসম্পূৰ্ণ কাম সপ্তাহৰ আৰম্ভণিতে সমাপ্ত কৰিব পাৰে। এই সপ্তাহত ব্যৱসায়িক বাধা আঁতৰ হ'ব পাৰে। ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। আপোনাৰ শত্ৰুৱে নিজৰ উদ্দেশ্যত সফল নহ'ব। অবিবাহিত মানুহে বিয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় বৃদ্ধি পাব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব। পৰীক্ষাৰ ফলাফলত ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰে। ছুটিৰ দিনত চাকৰিটোৰ ডাঙৰ দায়িত্ব পাব পাৰে। অশুভ বাৰ্তা হৈছে আপোনাৰ লগত মতানৈক্য থাকিব পাৰে আপোনাৰ জীৱনসংগীৰ। আপোনাৰ শব্দ বাছনি কৰাত সাৱধান হোৱা উচিত। আপোনাৰ খঙত আপোনাৰ আপোনজনে আঘাত পাব পাৰে। বৃহস্পতিবাৰে ঘৰুৱা সামগ্ৰীৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত আৱেগিক হোৱাৰ পৰা বিৰত থাকক। অত্যাধিক আত্মবিশ্বাস আপোনাৰ বাবে মাৰাত্মক হ'ব। মাতৃৰ আজ্ঞা অমান্য কৰাৰ পৰা বিৰত থাকক। ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰাৰ সময়ত সাৱধান হওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শুকুৰবাৰ দিনটো আপোনাৰ বাবে অশুভ হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ বাবে প্ৰতিকাৰ হিচাপে সোমবাৰ দিনটোত পঞ্চামৃতেৰে শিৱলিংগত অভিষেক কৰিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক সপ্তাহটোৰ বাবে শুভ বাৰ্তা হৈছে যে এই সপ্তাহত আপোনাৰ দৈনন্দিন কাম উৎকৃষ্ট হ'ব। জ্ঞান আৰু দূৰদৰ্শিতাৰে লোৱা সিদ্ধান্ত ভৱিষ্যতে লাভজনক হ'ব পাৰে। ব্যৱসায়টো সুচাৰুৰূপে চলিব পৰাকৈ কিছু নিয়ম বনাব লাগিব। ক্ৰীড়া জগতৰ সৈতে জড়িতসকলৰ বাবে এই সপ্তাহটো শুভ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চ বাঢ়িব। পুৰণি স্মৃতি বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ভাই-ভনীৰ পৰা কিছু উপহাৰ পাব। পৰিয়ালৰ সদস্যৰ সৈতে সুস্বাদু ব্যঞ্জন উপভোগ কৰিব। মঙলবাৰ আৰু বুধবাৰে আপোনাৰ আয় বৃদ্ধি পাব। অশুভ বাৰ্তা হৈছে
আপোনাৰ চিন্তাধাৰাত জেদী ভাৱ আহিবলৈ নিদিব। এইটো সম্ভৱ যে আপুনি যি ভাবিছে সেয়া একমাত্ৰ সত্য নহয়। জীৱনসংগীক লৈ মনত কোনো সন্দেহ নাৰাখিব। কোনো সৰু কথাক লৈ ঘৰত বিসংগতি হ'ব পাৰে। যদি আপুনি আপোনাৰ শৰীৰত কিছু অস্বস্তি অনুভৱ কৰিছে তেন্তে নিশ্চিতভাৱে স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আগ্ৰহ অনুসৰি দক্ষতা বিকাশৰ প্ৰতি প্ৰবল হ'ব। দেওবাৰ আৰু শুক্ৰবাৰে উত্তেজনা বৃদ্ধি পাব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিকাৰ হিচাপে দেওবাৰ দিনটোত এজন ব্ৰাহ্মণক খাদ্য দান কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আগন্তুক সপ্তাহটোৰ শুভবাৰ্তা হৈছে সপ্তাহটো আৰম্ভ হ'ব পাৰে কিছু আনন্দদায়ক খবৰে। আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। বুদ্ধিমান মানুহৰ সংগ পাব। বিবাহযোগ্য লোকৰ বিবাহ বা এংগেজমেণ্ট নিৰ্দিষ্ট হ'ব পাৰে। চাকৰি বিচৰা যুৱক যুৱতীসকলৰ প্ৰচেষ্টা সফল হ'ব। সম্পত্তি আৰু বাহন আদিৰ সৈতে জড়িত বিষয়ত আপুনি সুবিধা পাব। আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিব পাৰে। বিশেষকৈ মহিলাসকলৰ বাবে এই সপ্তাহটো শুভ হ'ব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পালে আপুনি আনন্দিত হ'ব। অশুভ বাৰ্তা হৈছে যে আপুনি যিবোৰৰ সৈতে জড়িত তাত প্ৰশাসনে অত্যাধিক প্ৰত্যাহ্বান আনি দিব পাৰে। বৃহস্পতিবাৰে হয়তো কোনো ঊৰ্ধ্বতম বিষয়াৰ খঙৰ সন্মুখীন হ'ব লাগিব। কাণৰ বিষ হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত কিছু বাধা অনুভৱ কৰিব। বুধবাৰে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। আপোনাৰ মেজাজৰ পৰিৱৰ্তন হ'ব পাৰে। বিৰক্তি দূৰ কৰিবলৈ মনোৰঞ্জনৰ কামত লিপ্ত হওক। আপোনাৰ বন্ধুসকলে আপোনাৰ আশাৰ সৈতে খাপ নাখাব। কাকো বিশ্বাস কৰি বিনিয়োগ নকৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহৰ বাবে প্ৰতিকাৰ হৈছে শুক্ৰবাৰ দিনটোত ঘৰৰ পূজাৰ স্থলীত ঘিৰ চাকি জ্বলাই ক্ষীৰ অৰ্পণ কৰিব পাৰে। আৰু আমাৰ একেবাৰে শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ বাবে শুভ বাৰ্তাটো হৈছে গোটেই সপ্তাহটো হ'ব শান্তিপূৰ্ণ আৰু উপভোগ্য। কৰ্মৰত পেছাদাৰীসকলে নতুন চাকৰিৰ সুযোগ লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আন্তৰিক হ'ব। আপোনাৰ উপাৰ্জন বাঢ়িব পাৰে। আপোনাৰ আচৰণত মানুহ সন্তুষ্ট হ'ব। বস্তুগত আৰাম বৃদ্ধি পাব। বৃহৎ বিনিয়োগৰ বাবে এই সপ্তাহটো অতি শুভ হ'ব। এই সপ্তাহত বাকী থকা কামত অনুমোদন পোৱা যাব পাৰে। বন্ধু-বান্ধৱীৰ সহায়ত আপুনি ব্যৱসায়ত ডাঙৰ সুযোগ পাব। মঙলবাৰৰ পৰা আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। অশুভ বাৰ্তা হৈছে ইয়াৰ আৰম্ভণিতে সপ্তাহত আপোনাৰ ধন অপচয় হ'ব পাৰে। পুৰণি সমস্যাৰ সমাধান নোপোৱাৰ বাবে আপুনি বিচলিত হ'ব। পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব। নেতিবাচক চিন্তাৰ বাবে আপোনাৰ কৰ্মৰ মানদণ্ড হ্ৰাস পাব। আপোনাৰ ভাষণত চতুৰতা থাকিব। নতুন যোগাযোগৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। দেওবাৰ আৰু বৃহস্পতিবাৰে অলপ সাৱধান হওক। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে ডালি দান কৰিব আৰু গুৰুৰ চৰণ স্পৰ্শ কৰিব। এয়াই হৈছে সপ্তাহটোৰ ৰাশিফল। আশা কৰোঁ আপোনালোক এই ৰাশিফলৰ জৰিয়তে উপকৃত হ'ব। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।